নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ আদানীক মাটি দিয়া কেন্দ্ৰ কৰি হাতত ঝাৰু লৈ শৰীৰত পেট্ৰল ঢালি ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া লোকৰ জীৱন দিম কিন্তু মাটি নিদিও আদানী গ্ৰুপক তেজ দিম কিন্তু মাটি এৰি নিদিও মাটি দিয়া কেন্দ্ৰ কৰি ভয়ংকৰ প্ৰতিবাদ আদানী গ্ৰুপক মাটি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাতে হাতে ঝাৰু লৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ আৰু মহিলা সমুখ সমৰত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে শৰীৰত পেট্ৰল ঢালি প্ৰাণ ত্যাগৰ হুংকাৰ প্ৰতিবাদী জনতাৰ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ দলিয়াইছে পানীৰ বটল পৰ্বতজোৰাৰ বাহবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আদানীক মাটি দিয়া কেন্দ্ৰ কৰি ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ভূমিপুত্ৰ খিলঞ্জীয়া লোকৰ আদানী কোম্পানী খুঁটি কাঢ়িবা চাইছে এটা গাড়ী নাদিম গাড়ীলে ঝাড়ু দিয়া মাৰিম অনিয়ন্ত্ৰিত হৈ পৰিছে পৰ্বতজোৰাৰ পৰিস্থিতি হাতে হাতে এইদৰে ঝাৰু লৈ প্ৰতিবাদ আমি আদানী কোম্পানীৰ অত্যাচাৰ সহ্য নকৰো আদানীৰ কোম্পানীয়ে খুঁটা পুতিব আহিলেই আমি এইবাৰ ঝাৰুৰে খেদিম আমি মৰি যাম কিন্তু আমাৰ মাটি আমি আদানীক কেতিয়াও নিদিওঁ আমাক শেষ কৰি মাটি কাঢ়িলেহে শান্তি পাব নেকি বিজেপি চৰকাৰে এইকেইদিন সদায় আৰক্ষীয়ে আহি আমাক হাৰাশাস্তি কৰিছেহি কালিৰে পৰা আমি ভাত নোখোৱাকৈ আন্দোলন কৰি আছো আৰু এই আন্দোলন অব্যাহত থাকিব আমাৰ পৰিয়ালক শেষ কৰিহে আদানী কোম্পানী বঢ়াব পাৰিব হাতে হাতে ঝাৰু লৈ ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ আৰু কৰিছে ভয়ংকৰ প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা খিলঞ্জীয়া বিৰোধী চৰকাৰ চলাই আছে বুলিও অভিযোগ প্ৰতিবাদকাৰী জনতাৰ এইদৰে ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পৰ্বতজোৰাৰ হাতে হাতে ঝাৰু লৈ শৰীৰত পেট্ৰল ঢালি প্ৰতিবাদ জনতাৰ নিজৰ তেজ দিম জীৱন দান দিম তথাপিও আমি আদানী গ্ৰুপক মাতি নিদিওঁ আন এটা ব্ৰেকিং নিউজ পুনৰ ভাৰতত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত হয় হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আহমেদাবাদত 242 গৰাকীকৈ যাত্ৰী আছিল বিমানখনত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত বিমানখনত 242 গৰাকীতকৈও অধিক যাত্ৰী থকাৰ খবৰ আহি পৰিছে ঘন জনবসতিপূৰ্ণ অঞ্চলত পৰে বিমানখন আৰু তাৰ পিছতেই বিস্ফোৰণ যিকোনো সময়ত আহিব পাৰে শোকাবহ খবৰ ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে আহমেদাবাদত বিমানখনত থকা প্ৰতিগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে ঘটনাস্থলীত ইতিমধ্যে উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত পতিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে যিকোনো সময়ত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ ঠাইৰ পৰা আহিব পাৰে শোকাবহ খবৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত থকা যাত্ৰীসকলৰ ভিতৰত 169 গৰাকী যাত্ৰী আছিল ভাৰতীয় 53 গৰাকী যাত্ৰী আছিল ব্ৰিটেনৰ এজন কানাডাৰ 4 জন পৰ্তুগীজ নাগৰিক আছিল বিমানখনত এয়াৰ ইণ্ডিয়াই মুকলি কৰিছে হেল্পলাইন নম্বৰ 180056914444 হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দুৰ্ঘটনাগ্ৰস্ত বিমানৰ যাত্ৰীৰ তালিকা প্ৰকাশ কৰা হৈছে এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু হৈছে বুলি এতিয়া আশংকা কৰা হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ মানুহৰ বিশ্বাস হ্ৰাস পোৱা কাম কেতিয়াও নকৰো বাংগালুৰুত লৰাৰ এডমিশ্যনৰ বাবে গৈছিলো তেতিয়াও বিজেপিত যোগদান কৰিম বুলি চলিছিল চৰ্চা বিজেপি গমনৰ চৰ্চাক অস্বীকাৰ ভূপেন কুমাৰ বৰাৰ নাৰায়ণপুৰত উপস্থিত হৈ বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত ভূপেন কুমাৰ বৰাই কৰে এইদৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এনআৰচিত নাম থকা লোকক একো কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এনআৰচিক লৈ গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা এনআৰচিত নাম থকা কোনো এজন লোকক হাৰাশাস্তি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে মুছলমানৰ লগত অন্যায় কৰিছে এইখন বিজেপি চৰকাৰে বিদেশী খেদাৰ নামত কেৱল মাত্ৰ মুছলমান আৰু সংখ্যালঘু ৰাইজক টাৰ্গেট কৰিছে বিজেপিয়ে উচ্ছেদ কিয় মুছলমানকে কৰা হৈছে কেৱল মাত্ৰ মুছলমানক কিয় টাৰ্গেট ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে অসমৰ মুছলমান ৰাইজখিনিক
হাৰে হিমজুৰে আমি ভাৰতীয় আমি অসমীয়া কিন্তু তথাপিও অত্যাচাৰ কৰা হৈছে এবাৰ গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা মুছাৰ সভাপতি আছিক ৰাব্বানী আর এটা ব্রেকিং নিউজ মুছলমান সমাজৰ প্ৰতিবাদত স্তব্ধ উচ্ছেদ অভিযান প্ৰশাসনে ভাঙিব নোৱাৰিলে মছজিদৰ দেৱাল মছজিদ ভাঙিবলৈ গৈছিল প্ৰশাসন কিন্তু প্ৰতিবাদৰ পিছতেই উচ্ছেদ অভিযান স্তব্ধ কৰিবলৈ বাধ্য হ'ল প্ৰশাসন বুলডোজাৰ চলাবলৈ গৈ আহি ৰৈ গ'ল আৰক্ষী আৰু প্ৰশাসনৰ লোক মুছলমান সমাজৰ উত্তাল প্ৰতিবাদত সেও মানিলে আৰক্ষী প্ৰশাসনে শ মুছলমানৰ প্ৰতিবাদত উত্তাল হ'ল মছজিদৰ চৌহদ তীব্ৰ প্ৰতিবাদ ৰাইজৰ প্ৰতিবাদত মছজিদৰ দেৱাল ভাঙিব নোৱাৰিলে প্ৰশাসনৰ বুলডোজাৰে হাৰিয়ানাৰ এটা মছজিদৰ দেৱাল ভাঙিবলৈ আহিছিল আৰক্ষী আৰু প্ৰশাসন মুছলমান সমাজৰ আহ্বান আমি নিজেই ভাঙিম মছজিদৰ দেৱাল সেইহে প্ৰশাসনক দিয়া নহ'ল মছজিদৰ দেৱাল ভাঙিবলৈ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা তীব্ৰ শব্দৰে নিৰ্গত হৈছে গেছ শিৱসাগৰ জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাইজৰ মাজত এতিয়া হাহাকাৰ তীব্ৰ শব্দৰে শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ONGC ৰিগত ভয়ংকৰ বিস্ফোৰণৰ পিছত অহৰহ নিৰ্গত হৈছে গেছ প্ৰায় 4 কিলোমিটাৰ পৰ্যন্ত শুনা গৈছে গেছ নিৰ্গত হোৱাৰ শব্দ আতংকিত গাঁওবাসীৰ নিৰাপদ স্থানলৈ পলায়ন কৰিছে স্থানীয় ৰাইজে ONGCৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনত 147 ৰং ৰিগত এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত এই বিস্ফোৰণৰ ঘটনাৰ পিছতে এতিয়া ৰাইজৰ মাজত আতংক দেখিবলৈ পোৱা গৈছে পলায়ন কৰিছে স্থানীয় ৰাইজে আৰু ONGCৰ বিৰুদ্ধেও এতিয়া হৰপ হোৱা দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজ খুব দেখিবলৈ পোৱা গৈছে প্ৰায় 4 কিলোমিটাৰ পৰ্যন্ত শুনা গৈছে গেছ নিৰ্গত হোৱাৰ শব্দ যিকোনো মুহূৰ্ততেই দ্বিতীয়টো বাগজানলৈ পৰিৱৰ্তন হ'ব পাৰে শিৱসাগৰ আৰু দেখিবলৈ পোৱা গৈছে গেছ নিৰ্গত হোৱাৰ শব্দ আৰু তাৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ আৰু ৰাইজ এতিয়া নিৰাপদ স্থান বিচাৰি নিজৰ স্থান ত্যাগ কৰিছে ইমান ফোন মাৰছো ফোন ৰিচিভ নকৰে কিয় চৰকাৰে কি দিবা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 10 তাৰিখ পাৰ হ'ল 1250 টকা পোৱা নাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে অৰুণোদয়ৰ 1250 টকা নাপাই হিতাধিকাৰীৰ মাজত এতিয়া হাহাকাৰ 48 ঘণ্টাৰ পিছতো অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত নুসুমালে ধন আপুনি বাৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি তেন্তে আপুনিও লাভ কৰা নাই নেকি অৰুণোদয় আঁচনিৰ 1250 টকা আপোনাৰ একাউণ্টত সোমাল নে অৰুণোদয়ৰ 1250 টকা কথা দি কথা নাৰাখিলে বিজেপি চৰকাৰে দিব নোৱাৰিলে অৰুণোদয় আঁচনিৰ টকা প্ৰতি মাহৰ 10 তাৰিখে দিনৰ 10 বজাত অৰুণোদয় আঁচনিৰ ধন দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কিন্তু এইবাৰ জুন মাহৰ 10 তাৰিখ পাৰ হ'ল কিন্তু অৰুণোদয় আঁচনিৰ ধন দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে হৰপ হৈ পৰিল ৰাজ্যৰ বিৰোধী দলসমূহ কেৱল মাত্ৰ ঋণৰ ওপৰত ভৰসা কৰিহে হিতাধিকাৰীৰ একাউণ্টত ধন দিয়ে হিমন্ত বিশ্ব শৰ্মাই এতিয়া ঋণ ল'ব পৰা নাই সেই কাৰণে অৰুণোদয় আঁচনিৰ ধন দিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আনপিনে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা বিশেষ জাননী জাৰি কৰা হৈছে 10 তাৰিখৰ পৰিৱৰ্তে অহা 14 জুন তাৰিখে দিয়া হ'ব অৰুণোদয় আঁচনিৰ টকা আন এটা ব্ৰেকিং নিউজ বিতৰ্কিত মন্তব্য কৰি অৱশেষত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিলে CNN নিউজ 18 শক্তিপীঠ মা কামাখ্যাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল CNN নিউজ 18ৰ এংকৰে কামাখ্যা মন্দিৰত নিয়মিত নৰবলি হয় বুলি কৰিছিল বিতৰ্কিত মন্তব্য ৰাজা ৰঘুবংশীৰ হত্যা প্ৰসংগত কৰিছিল বিতৰ্কিত মন্তব্য যিসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছো তেওঁলোকৰ ওচৰত আমি গভীৰভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো তদুপৰি আমি আমাৰ সকলো প্লেটফৰ্মৰ পৰা ক্লিপটো ডিলিট কৰিছো অৱশেষত মা কামাখ্যাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছত অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল CNN নিউজ 18 আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে হৰপ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বিধানসভাত বিদেশীৰ বিষয় আলোচনা হওঁতে আৰু কংগ্ৰেছে বিদেশী বহিষ্কাৰ কৰিব নালাগে বুলি কৰা আলোচনা চাবলৈ সেই নিৰ্দিষ্ট সময়ত বিধানসভাৰ গেলেৰীত প্ৰৱেশ কৰিছিল সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ মানসিকতা ঠিক নহয় এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ পুনৰবাৰ
কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। এফালৰ পৰা ভাঙি দিয়া হ'ল দোকান পোহাৰ। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ অভিযান। পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে বেদখলকাৰীৰ বিৰুদ্ধে। অবৈধ বেদখলকাৰীৰ স্থান নাই ৰাজ্যত। অবৈধ বেদখলকাৰী এৰিব লাগিব ভূমি। জাগিৰোডত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ওচৰৰ দোকান পোহাৰত চলিল প্ৰশাসনৰ বলডজাৰ। বিশাল আৰক্ষী বাহিনী লগত লৈ প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান। এক্সকেভেটৰ লগাই এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধভাৱে নিৰ্মাণ কৰা দোকান পোহাৰ। চলি আছে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। ইয়াৰ সুযোগতেই আশে পাশে ঘৰ লৈ উঠিছিল বহু অবৈধ দোকান আৰু সেই অবৈধ দোকান পোহাৰ ইতিমধ্যেই ভাঙি দিছে প্ৰশাসনৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, হাজাৰ হাজাৰ পৰিয়ালে পাব ভূমিপট্টা। 20 জুলাইৰ ভিতৰত সংগ্ৰহ কৰক মাটিৰ পট্টা। মাটিৰ পট্টা নথকা হাজাৰ হাজাৰ পৰিয়ালৰ বাবে এটা ডাঙৰ ঘোষণা কৰা হৈছে। 20 জুলাইৰ ভিতৰত মাটিৰ পট্টা প্ৰদান কৰা হ'ব বুলি বৃহৎ ঘোষণা। বাক্সাৰ 2086টা পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ঘোষণা পৰিষদীয় চৰকাৰৰ। BC ব্লক দীঘলডঙাত এই আশা EM ৰঞ্জিত বসুমতাৰীৰ 1952 চনৰে পৰা AB আৰু C ব্লকৰ মানুহে পাব মাটিৰ পট্টা। বানত ক্ষতিগ্ৰস্ত লোকক সংস্থাপন দিয়া হৈছিল এই অঞ্চলটোত। ভূমিপট্টা দিলে সমাধান হ'ব এটা দীৰ্ঘদিনীয়া সমস্যা ৰাইজৰ। মাটিৰ পট্টা নথকা হাজাৰ হাজাৰ পৰিয়ালৰ বাবে এই ডাঙৰ ঘোষণা কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ, আমি অসম নেৰু। NRCত নাম আছে মানে আমি অসমীয়া। NRCত নাম থাকিলে আমি প্ৰকৃত ভাৰতীয়। আমি অসম নেৰু, কোনোপধ্যেই আমি নেৰু অসম। NRCত নাম আছে মানে আমি প্ৰকৃত অসমীয়া, আমি প্ৰকৃত ভাৰতীয়। মুখ্যমন্ত্ৰীক এইবাৰ প্ৰত্যাহ্বান হাজাৰ হাজাৰ মিয়া সংখ্যালঘু ৰাইজৰ। NRCত নাম থকা মানুহক হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গাৰ বল খটাই সংখ্যালঘুৰ লগত অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৰ প্ৰতিবাদৰ মাজতেই গৰজি উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু। সৰ্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন অনুসৰি NRCত নাম থকা মানুহক একো কৰিব নোৱাৰিব। চৰকাৰে সুপ্ৰিম কোৰ্টৰ গাইডলাইন মানি চলা নাই। ডি ভোটাৰৰ কেছ চলি থকা মানুহক বিতৰণ কৰিব নোৱাৰে চৰকাৰে। সচলৰ প্ৰতিবাদস্থলৰ পৰাই চৰকাৰক গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, গাড়ীত বিজেপিৰ পতাকা। তালাচীৰ সময়ত উদত্ত চালকে মহতিয়াই নিলে আৰক্ষীক। বিজেপি পতাকা থকাৰ গাড়ীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ পতাকা লগোৱা বাহনে সন্ত্ৰাস চলালে ৰাজপথত। আৰক্ষীক মহতিয়াই নি দেখুৱালে বিৰক্ত বিজেপি পতাকা থকা গাড়ীখনে। তালাচীৰ সময়ত উদত্ত চালকে মহতিয়াই নিলে আৰক্ষীক। এগৰাকী কৰ্তব্যৰত মহিলা আৰক্ষীৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। 2 আৰক্ষী বিষয়াৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰি চালকৰ পলায়ন। ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে চালকে। গাড়ীত বিজেপিৰ পতাকা লগাই চালকৰ অতপালি দেখিবলৈ পোৱা গৈছে। বিহাৰৰ পাটনাত সংঘটিত হয় এই জঘন্য ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী মহানগৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা। ফলত ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। মহানগৰীৰ গান্ধী বস্তিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত কেইবাটাও বাসগৃহত জুইত ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত বিস্ফোৰণ ঘটিছে কেইবাটাও চিলিণ্ডাৰৰ। তাৰ পিছতেই হাহাকাৰ। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল। অব্যাহত আছে জুই নিৰ্বাপনৰ চেষ্টা। গুৱাহাটী মহানগৰীত পুনৰবাৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এটা ভাল খবৰ এই মুহূৰ্তত দিব লৈছোঁ। লাখ লাখ অংগনবাড়ী আশাকৰ্মী জীৱিকা সখী টিউটৰ ৰান্ধনি বৃদ্ধি পাব দৰমহা। এককালীন সাহায্যও দিয়া হ'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। লাখ লাখ অংগনবাড়ী আশাকৰ্মী জীৱিকা সখী ৰান্ধনিৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা চৰকাৰৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা।
ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবেও ডাঙৰ খবৰ জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু এই ভাল খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ৰাজ্যত প্ৰচণ্ড গৰমৰ মাজতে ধুমুহা বৃষ্টিপাতৰ তাণ্ডৱ প্ৰচণ্ড ধুমুহাত এগৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে নিশা প্ৰচণ্ড ধুমুহা গৰমৰ প্ৰকোপৰ মাজতেই ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ নিশা অহা ধুমুহাত প্ৰাণ গ'ল এগৰাকী মহিলাৰ মৰিগাঁৱৰ মেলাহাটীত ধুমুহাত তিনপাত খহি মৃত্যু মহিলাগৰাকীৰ নিশাৰে পৰা পুৱালৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ প্ৰকাণ্ড গছ উভালি পৰি ব্যাহত হৈ পৰিছে ৰাস্তা পথ উৎকট গৰমৰ মাজতে ৰাজ্যৰ জিলাই জিলাই ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বৰপেটা হাউলি বৰপেটা ৰোড বাক্সাত পুৱাই প্ৰচণ্ড ধুমুহা আৰু বৰষুণ